ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগ তথা অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হৈছে পঞ্চম পশুধন আৰু হাঁহ কুকুৰা মেলা। মহানগৰীৰ খানাপাৰাস্থিত ফাৰ্মগেট খেলপথাৰত তিনিদিনীয়াকৈ আয়োজন কৰা এই মেলা উদ্বোধন কৰি অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে। উদ্বোধনী ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে পশুপালন খণ্ডত আত্মনিয়োগ কৰি প্ৰগতিৰ দ্বাৰ মুকলি কৰিব পৰা যথেষ্ট থল আছে। তাৰ বাবে বিভাগে অধিক প্ৰসাৰিত ৰূপত ৰাজ্যৰ প্ৰতি প্ৰান্তৰ কৃষক পশুপালকক বিজ্ঞানসন্মত পশুপালনৰ লাভজনক দিশসমূহ অৱগত কৰোৱাৰ লগতে নতুন প্ৰজন্মক পশুপালনৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব। অনুষ্ঠানত অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই নিজৰ ভাষণত কয় যে পশুধন আৰু হাঁহ কুকুৰা মেলাৰ জৰিয়তে শিক্ষিত যুৱচামক সংগঠিত ৰূপত বিজ্ঞানসন্মত পশুপালনৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ প্ৰয়াস কৰা হৈছে। এই ক্ষেত্ৰত বিভাগে ইতিমধ্যে সুফল লাভ কৰিছে, কিয়নো আমাৰ ৰাজ্যত দিনক দিনে দ্ৰুতগতিত পশুপালনৰ সংখ্যা বাঢ়ি গৈ আছে আৰু বহুতো শিক্ষিত যুৱক যুৱতীয়ে পশুপালন খণ্ডত মনোনিৱেশ কৰি স্বাৱলম্বিতাৰ পথ বাছি ল'বলৈ সক্ষম হৈছে। আজি ৰাজ্যৰ দৈনিক 21 লাখ কণী উৎপাদন হয়। অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উপাধ্যক্ষ পৰেশ বৰকাকতি, পশু চিকিৎসা মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ডক্টৰ বিবেকানন্দ শইকীয়া, পশুপালন বিভাগৰ প্ৰধান সচিব মনীষ ঠাকুৰ, সচিব অভিজিত বৰুৱা, সচিব তথা সঞ্চালক অনিল চন্দ্ৰ দেউৰীকে আদি কৰি বিভিন্ন কেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। খানাপাৰা এইটো আমাৰ এই ময়দানত 10, 11 আৰু 12 পশুধন আৰু হাঁহ কুকুৰা মেলা আজি উদ্বোধন হৈছে। আৰু বিশেষকৈ আপোনালোকে দেখিছে যে গোটেই আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰগ্ৰেছিভ ফাৰ্মাৰ্ছবিলাকে ইয়াত তেওঁলোকৰ ডিছপ্লে কৰিছে। ইয়াত অলপ পিছত আমরা এইটো উদ্বোধন কৰিম। আৰু এই যে আমাৰ অসমত এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত আৰু যিটো ভিশনাৰী পদক্ষেপ যে আমাৰ গোটেই অসমৰ আত্মনিৰ্ভৰ প্ৰত্যেক ক্ষেত্রে আমি আত্মনিৰ্ভৰ হ'ব লাগে, তাৰ কাৰণে বিশেষকৈ আমাৰ যিটো এনিমেল হাজবেণ্ডাৰী ভেটেনাৰী ডিপাৰ্টমেণ্ট খুব ভাল কাম কৰি আছে আৰু যাতে ভাল পদক্ষেপ লয়, যাতে প্ৰত্যেকটা ক্ষেত্ৰত আমাৰ যাতে এই ডিপাৰ্টমেণ্টে আমি যাতে প্ৰত্যেক ডিপাৰ্টমেণ্টেলি আমি যাতে এটা ভাল ব্যৱস্থাত কাম কৰিব পাৰোঁ আৰু আমাৰ যে প্ৰগ্ৰেছিভ ফাৰ্মাৰ্ছবিলাকে যাতে তেওঁলোকে আৰু ভালভাৱে তেওঁলোকে নিজৰ জীৱিকা নিৰ্বাহ কৰাৰ কাৰণে আৰু আমাৰ ৰাইজৰ যাতে GDP গ্ৰোথ হয় তাৰ কাৰণে তেওঁলোকে কাম কৰি যায়। এই উদ্দেশ্যে আমাৰ গভৰ্ণমেণ্ট, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমাৰ ডিপাৰ্টমেণ্টে কাম কৰে। বিপণীৰ সংখ্যা, ষ্টলৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যই ইয়াত অংশগ্ৰহণ কৰিছে। আৰু বিশেষভাৱে আমি ভাবোঁ যে আমাৰ যিটো উদ্দেশ্য আছিলে মেলাখন পতা, যে আত্মনিৰ্ভৰশীল অসম গঢ়াৰ বাবে নতুন উদ্যোগীৰ সৃষ্টি কৰিব লাগে, নতুন প্ৰজন্মক এই ক্ষেত্ৰখনলৈ আকৰ্ষিত কৰিব লাগে। আমি ভাবোঁ যে এই মেলাৰ জৰিয়তে আমি সফল হ'ব পাৰি আৰু অহা দিনকেইটাত আমি এই ক্ষেত্ৰখনত নতুন নতুন উদ্যোগী, নতুন নতুন যুৱক যুৱতী আমি আঁকোৱালি লৈ ভৱিষ্যতে আত্মনিৰ্ভৰশীল অসম হোৱাৰ আমাৰ যিটো লক্ষ্য, এই লক্ষ্যত আমি উপনীত হ'ব পাৰিম। ভোটাও আপোনালোকে 12 তাৰিখে সামৰণি অনুষ্ঠানত অসমৰ মহামান্য ৰাজ্যপাল ডাঙৰীয়াই ৰাজ্যৰ শ্ৰেষ্ঠ পশুপালকক বঁটা প্ৰদান কৰিব।